তিতাবৰৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা আৰবেৰ নোহোৱা ঘৰতেই জীৱন নিৰ্বাহ চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত পৰিয়ালটো পুনতেই চাওক এই ঘৰটোলৈ উৱলি যোৱা বেৰৰ এটা জুপুৰি সদৃশ ঘৰ যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ ৭৮ নম্বৰ বোকাহুলা গাঁও পঞ্চায়তৰ অন্তৰ্গত লেটিকুজানৰ দিন হাজিৰা কৰা এটা পৰিয়ালৰ এই ঘৰটো এটি সন্তানৰ সৈতে এই আৰবেৰ নথকা ঘৰটোতেই জীৱন নিৰ্বাহ কৰি আছে অঞ্জু তাঁতী আৰু পূৰব তাঁতীয়ে উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকুত আজিলৈকে নপৰিল তিতাবৰৰ এই ঘৰখন বহুত মানে কষ্টতে আছো আৰু ইমান দিন হৈ গল যে কোনো আমাক সহায়ে কৰা নাই কি নাম আপোনাৰ অঞ্জু তাঁতী আপোনাৰ কি পঞ্চায়ত পৰে এইটো বোকাহলা পঞ্চায়ত আৰু তিতাবৰ সমষ্টি একোৱে নাই পোৱা পঞ্চায়তক আপোনাৰ জনাইছে নাই জনাইছো কি কয় তেওঁলোকে কয় আহিব আহিব বুলি কয় এতিয়ালৈকে মানে যে কেইবাটা হৈ গল পঞ্চায়ত এই প্ৰেচিডেন্ট আমাৰ যে ইয়াত যে আহি দেখুৱাই মানে যে কাগজ পত্ৰ সব লৈ যায় তাৰ পাছত আকৌ আহিব বুলি কব আৰু ঘৰ পাব বুলি কব আৰু একোৱে এতিয়ালৈকে যে আমি ইমান বছৰ হৈ গল পোৱাহি নাই এই দুৰ্ভগীয়া পৰিয়ালটোৰ যে মাত্ৰ এখন ভাল ঘৰেই নাই তেনে নহয় চৰকাৰৰ অন্যান্য আঁচনিৰ পৰাও বঞ্চিত পৰিয়ালটো ওচৰ চুবুৰীয়া লোকৰ মুখতো দুৰ্ভগীয়া পৰিয়ালটোৰ দুখ দুৰ্দশাৰ কথা একফালে পৰা অসম চৰকাৰে কয় যে সবকা সাথ সবকা বিকাশ গতিকে তেওঁলোকৰ এইটো শ্লোগান হৈ ৰৈ থাকিলে শ্লোগানটো মানে কামত পৰিণত হোৱা দেখা নগ'ল যিহেতু এক্সাম্পল আমি এতিয়া দেখিছোঁ অঞ্জু তাঁতী ঘৰত আমি উপস্থিত আছোঁ আৰু আমি আদিবাসী মহিলা সন্থাই অঞ্জু তাঁতী ঘৰত একটা কাৰণে উপস্থিত আছোঁ যাতে তেওঁৰ এই পৰিৱেশটো যাতে আমি কেনেবাকৈ অসম চৰকাৰক অৱগত কৰি তেওঁৰ ঘৰ এটা যাতে আমি দিয়াব পাৰোঁ সেইটোৰ চেষ্টা আজি নহয় আমি বহুতবাৰ ইয়াত আহি তেওঁলোকৰ মানে এই ঘৰটো তেওঁ দিব লাগে কাৰণ বতাহ বৰষুণ আহিলে সৰু সৰু ল'ৰা ছোৱালীলৈ আপুনি ভাবক বতাহ বৰষুণ কেনেকুৱা আহে কিন্তু গোটেই পানী সোমাই গোটেই তিতি বুঢ়ি এইটো ভিতৰত পানী ভৰ্তি হৈ যায় এনেকুৱা এটা কণ্ডিশ্যনত তাই আকৌ বাগান কাম যায় একফালৰ পৰা বাগান ফালৰ পৰা সি একো সুবিধা পোৱা নাই একফালৰ পৰা চৰকাৰ ফালৰ পৰা সুবিধা পোৱা নাই মানে চব ফালৰ পৰা তেওঁ বঞ্চিত হৈ আছে আৰু কেলেক আমি বাৰে বাৰে ক'ব বিচাৰিছোঁ যিহেতু আমাৰ তিতাবৰৰ বিধায়কজনৰো মানে গাফিলতি দেখিছোঁ কাৰণ বিধায়কজনৰ ইচ্ছা কৰিলে হয়তো তেওঁ কৈ থাকে যে আমি বিভিন্ন এনেদৰেই তিতাবৰ লেটিকুজানৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে বসবাস কৰি আহিছে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা পঞ্চায়ত সভাপতি সদস্য সমজিলা আয়ুক্ত আৰু খণ্ড উন্নয়ন বিষয়াৰ দৰিদ্ৰ পৰিয়ালটোৰ বিননি শুনিবলৈ যেন আহৰি নাই প্ৰকৃততে একাংশ জনপ্ৰতিনিধিৰ অৱহেলা অনাদৰৰ বাবেই এনেদৰে চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৰাজ্যখনৰ আৰ্থিকভাৱে অনগ্ৰসৰ বহু পৰিয়াল তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24